সোণাৰী মহাবিদ্যালয়ত বিশিষ্ট সাহিত্যিক ডক্টৰ মহেন্দ্ৰ বৰা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন। স্মৃতিধাৰা অসম আৰু চৰাইদেউ জিলা কবি চক্ৰৰ উদ্যোগত বিশিষ্ট সাহিত্যিক ডক্টৰ মহেন্দ্ৰ বৰা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক তথা সাহিত্যাচাৰ্য ডক্টৰ কৰবী ডেকা হাজৰিকাক বিশেষ সম্বৰ্ধনা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান স্মৃতিধাৰা অসমৰ উদ্যোগত চৰাইদেউ জিলা কবি চক্ৰ আৰু সোণাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত সোণাৰী মহাবিদ্যালয়ত এক বক্তৃতানুষ্ঠান আয়োজন কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা বিশিষ্ট সাহিত্যিক প্ৰয়াত ডক্টৰ মহেন্দ্ৰ বৰা স্মাৰক বক্তৃতানুষ্ঠানত উপস্থিত থাকি সৃষ্টিশীল লেখনিৰ সমল শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশিষ্ট শিল্পী সাহিত্যিক তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অনিল শইকীয়াই। উক্ত অনুষ্ঠানতে অসমৰ মহৎ আৰু সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মানবিকী আৰু আইন অনুষদৰ প্ৰাক্তন ডিন লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাক্তন প্ৰাধ্যাপক বিশিষ্ট সাহিত্যিক তথা স্মৃতিধাৰা অসমৰ চিন্তন সমিতিৰ সন্মানীয় সদস্য নমস্য শিক্ষাগুৰু ডক্টৰ কৰবী ডেকা হাজৰিকাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত জড়িত স্মৃতিধাৰা অসম এটা অতি জনপ্ৰিয় অনুষ্ঠান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ সমন্বিতে এই অনুষ্ঠানটো গঢ় লৈ উঠিছে আৰু ইয়াত শিক্ষকসকলকো জড়িত কৰা হৈছে। স্মৃতিধাৰা অসম নামৰ এই জনপ্ৰিয় অনুষ্ঠানটোৰ উদ্যোগত আজি আমি চৰাইদেউ জিলা কবি চক্ৰৰ সহযোগত আৰু সোণাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত এই এলানি বক্তৃতানুষ্ঠান আজি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ মহেন্দ্ৰ বৰা ছাৰৰ স্মাৰক বক্তৃতানুষ্ঠানটি বিশেষভাৱে সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ অনিল শইকীয়া ছাৰক, আৰু আমি লগতে এটি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ। অসম সাহিত্য সভাই যিগৰাকী ব্যক্তিক সাহিত্যাচাৰ্য সন্মান প্ৰদান কৰিছে সেইগৰাকী হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক আছিল ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ আমাৰ শিক্ষাগুৰু আছিল। আমাৰ অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে গুৰু শিষ্যৰ যিটো সম্পৰ্ক পবিত্ৰ সম্পৰ্ক সেইটো যাতে সদায় অটুট থাকে আৰু সেই আদৰ্শকে লৈ আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমাৰ আজিৰ অনুষ্ঠানটোত আমি নিমন্ত্ৰণ জনোৱা প্ৰায় সকল ব্যক্তি আজি আমাৰ মাজত উপস্থিত হৈছেহি। ইতিমধ্যে কৰবী ডেকা হাজৰিকা বাইদেউক বিভিন্নজন ব্যক্তি আৰু বিভিন্ন অনুষ্ঠানে তেখেতক সম্বৰ্ধনা জনাইছেহি আৰু ডক্টৰ অনিল শইকীয়া ছাৰে সৃষ্টিশীল লেখনিৰ সমল শীৰ্ষক বক্তৃতা প্ৰদান কৰিছে। আজি আমি অত্যন্ত গৌৰৱবোধ কৰিছোঁ যে ঐতিহাসিক চৰাইদেউ জিলালৈ এনে দুজন ব্যক্তিক আমি আমন্ত্ৰণ জনাবলৈ সক্ষম হ'লোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতেও আমি তেখেতলোকৰ সহযোগিতা লাভ কৰিম। মোৰ কাৰণে এটা বিশেষ দিন, কাৰণ সোণাৰী মহাবিদ্যালয় অসমীয়া বিভাগ আৰু সোণাৰী জিলা কবি চক্ৰ এওঁলোকে যুটীয়াভাৱে দিনটোৰ আয়োজন কৰিছে। লগতে আছে স্মৃতিধাৰা অসম। ইয়াত আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ মহেন্দ্ৰ বৰা ছাৰৰ স্মাৰক এটি বক্তৃতা প্ৰদান কৰিছে অনিল শইকীয়াই, আৰু এই সুযোগতে ইয়ালৈ মই আহিলোঁ আৰু মোক আজি ইয়াত সাহিত্যাচাৰ্য সন্মান লাভৰ কাৰণে আদৰ জনোৱা হ'ল। আটাইবোৰ মিলি মই অভিভূত হৈছোঁ। এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। ইয়াত উপস্থিত থকাসকলৰ আগ্ৰহ আদৰ মোৰ প্ৰতি থকা মৰমে মোক অভিভূত কৰিছে, আৰু গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। এই অঞ্চলৰ মানুহৰ ৰাইজৰ যিটো এটা সংস্কৃতি প্ৰীতি সাহিত্য প্ৰীতি আৰু সকলোৰে সৰলতা এইবিলাকে মোক অতি আনন্দ প্ৰদান কৰিছে। মই কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষ কাৰণত মই যাবলগীয়া হ'ল এটা দুখৰ সংবাদৰ কাৰণে, লগন শইকীয়া ছাৰৰ পৰিবাৰৰ মৃত্যুৰ কাৰণে। শেষলৈকে থাকিব নোৱাৰি মই বৰ আঘাত পাইছোঁ, কিন্তু মই খুব ভালকৈ সময় দিব পাৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন,
পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।